নমস্কাৰ, এইখন আমাৰ মাজত 2013 জুলাই ৰিয়ন ডিলাইট প্লাছ আহিলে AC পাছিং হোৱা টায়াৰ কণ্ডিশ্যন চব টায়াৰ কণ্ডিশ্যন অলমষ্ট নিউ গোটেইকেইটা একেটা আছে বেকৰকেইটা ইয়াতকৈ অলপ গ'ল বাম্পাৰ গাড়ীখন অৰিজিনেল পেইণ্টত আছে ডাৰ্ক হিচাপে কোনখিনিত আছে মই দেখুৱাম অকল বাম্পাৰকেইটা গাড়ীখনে এই চুককেইটা অলপ কালাৰ কাম কৰা হৈছে বাকী ক'তো নাই কৰা বাকী গাড়ীখন অলপ লেতেৰা হৈ আছে এইটো গাড়ীখন ৱাশ্বিং পলিচ কৰিবলৈ আছে বেকৰ টায়াৰ কণ্ডিশ্যন একেই মোটামুটি বাম্পাৰ এনেকৈ চুককেইটা কালাৰ আছে বাকী এয়া চব কোনো মেজৰ ঘাঁহ নাই এইখনেই গাড়ীখন আপোনালোকক মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ সেইটো ইণ্টেৰিয়ৰটো খুব সুন্দৰ হৈ আছে আৰ্মি অফিচাৰ এজনে ইউজ কৰা গাড়ী আছিলে গাড়ীখন ঘৰতে থাকে তেওঁ থাকে বাহিৰত তো বৰ বেছি বিশেষ চলোৱাও নাছিলে গাড়ীখন এয়া দেখাই দিছোঁ স্পেয়াৰ টায়াৰো ভালে চিলখিনি দেখাই দিছোঁ এয়া চব চিল কমপ্লিট চিল চাৰিখন দেউতাই দেখাই দিম আপোনালোকক তো এইখিনি চিল হৈ আছে এইখিনি চব চিল হৈ আছে গোটেইখিনি ক'তো চিল একো নাই হোৱা চিল আজিলৈকে এক্সিডেণ্টেল গাড়ী আমিও নলওঁ আৰু আপোনালোককো নিদিওঁ তো তেনেকৈ ড্ৰাইভাৰ চাইডৰ দৰ্জাও এয়া চিল ক'তো ৰিপেইণ্ট নাই গাড়ীখনক কৈছোঁ আপোনালোকক এয়া চিল হৈ আছে চব গোটেইখিনি আমি ভেৰিফাই কৰিয়ে লওঁ আপোনাৰ কিলোমিটাৰ ৰানিং চলিছে 35,540 কিলোমিটাৰ জেনুইনে হ'ব ইঞ্জিনটো দেখাই দিছোঁ আপোনালোকক বাকী তাৰ আগতে এইটো মিউজিক চিষ্টেম লাগি আছে স্পীকাৰো ভাল এইটো AC ৰানিং পাৱাৰ ষ্টিং ৰানিং বাকী গাড়ীখনৰ পাৱাৰ উইণ্ডো নাই এয়া চব খুব সুন্দৰ হৈ আছে গাড়ীখন আৰু হৈছে 5 স্পীড মেনুৱেল বাকী ৱাশ্বিঙৰ কাম আছে ৱাশ্বিংটো কৰাই দিম আপোনালোকক মই তাৰ আগত ইঞ্জিনটো দেখাই দিছোঁ এয়া টায়াৰ চব এই ইঞ্জিন কণ্ডিশ্যন ক'ব গ'লে বেটেৰী 2024ৰ এপ্ৰন চিল এইকেইটা লাগি আছে লিকেজ নাই ইঞ্জিন চব এইফালে এপ্ৰন চিল কমপ্লিট গাড়ীখন চিল হৈ আছে কোনো প্ৰব্লেম নাই বাকী বনেটৰ চিল এয়া চব অৰিজিনেল চিলত আছে তাৰমানে গাড়ীখন এক্সিডেণ্টেল নহয় আকৌ দেখাই দিছোঁ গাড়ীখন এবাৰ এয়া চব খুব সুন্দৰ হৈছে গাড়ীখন অলপ এইটো এটা ঘাঁহ আছে আৰু অলপ এইখিনি ভালকৈ ঘাঁহ আছে বাকী ক'তো নাই তাৰপিছত গতিকে গাড়ীখনৰ দামটো আহিব 140 একদম ফাইনেল ইনক্লুডিং ট্ৰান্সফাৰ আহিব যদি আপোনালোকক লাগে ওচৰত আহিলে মই কিবা এটা চাই দিব পাৰিম বাকী গাড়ীখন এবাৰ আহি ওচৰত ভালকৈ ফিজিকেলি ভেৰিফাই কৰি ল'ব গতিকে আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিলে কণ্টেক্ট কৰিব গাড়ী কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আমাৰ 2013 মডেল প্ৰাইচ 140 তাত কিবা এটা নিগচিয়েবল কৰি দিম আৰু ইনক্লুডিং ট্ৰান্সফাৰ গতিকে আজিলৈ ইমানেই ধন্যবাদ